আচলতে টেট কাম ৰিক্ৰুইটমেণ্ট যিটো টেষ্ট পতা হৈছিল তাতে এখন কমন পেপাৰ আহিছিল, তাতে আমি সকলোৱে পৰীক্ষাত বহিছিলোঁ আৰু তাতে মানে হিন্দী পদৰ কাৰণে মানে কি কৰিছিল, বিজ্ঞাপন উলিয়াইছিল, হিন্দীয়ে হওক বা সংস্কৃতে হওক বা মেথছে হওক তেনেকৈ এক্সট্ৰাকৈ উলিয়াইছিল। কিন্তু তাতে আমাৰ হিন্দীৰ মানে মেজৰৰ শিক্ষাৰ্থীক অলপ অৱহেলা কৰা দেখা গৈছে। তো মানে এনেকুৱা হৈছে তাত প্ৰবীণসকলকো সোমাই দিয়া হৈছে। প্ৰবীণটো মানে ধৰক আমাৰ বিভিন্ন ষ্ট্ৰীমৰ, যেনে ধৰক ছায়েন্স, আৰ্টছ, কমাৰ্চ, তাৰে বিভিন্ন ষ্ট্ৰীমৰ বিভিন্ন ছাবজেক্টৰ মানুহে মানে প্ৰবীণ পৰীক্ষাটো দি বছৰত এবাৰ পৰীক্ষাটো দি পেলাই মানে 50% মাৰ্ক লৈ পেলাই তেওঁলোকে তাত এপ্লাই কৰিব পাৰিছে। কিন্তু আমি মেজৰখিনিৰ কথা মানে ইয়াতে ইমান এটা বেছি গুৰুত্ব দিয়া নাই, আমি তাত মানে অৱহেলিত হৈছোঁ। মানে এনেকুৱা হৈছে আমি ধৰক ক্লাছ 5ৰ পৰা প্ৰত্যেকে আমি হিন্দী পাইছোঁ, এইটো কমন পেপাৰ থাকে আপোনালোকে জানে। তো ক্লাছ 5ৰ পৰা যেতিয়া পঢ়ি আহিছিলোঁ, ক্লাছ 8ত আমাক দিছিল ইলেক্টিভ ছাবজেক্ট হিচাপে চইচ কৰাৰ কাৰণে, আৰু যিয়ে ভাবিছিল যে হিন্দীটো পাৰিম তেওঁলোকে ক্লাছ 8ত হিন্দীটো লৈছিল। আৰু ক্লাছ 8ত যেতিয়া হিন্দীটো লৈ আমি মেট্ৰিক পাছ কৰিছিলোঁ আৰু তাত যেতিয়া আমাৰ মাৰ্কছ ঠিকে আছিল তেতিয়া আমাক মানে অপশ্যন দিয়া হৈছিল যে আমি হিন্দী ল'ম নে নলওঁ। আৰু যিহেতু হিন্দীটোক আমি প্ৰায়ৰিটি দিছিলোঁ, ভাল পাইছিলোঁ, সেইকাৰণে আমি হাই ছেকেণ্ডাৰীটো হিন্দী ছাবজেক্টটো লৈছিলোঁ। আৰু হাই ছেকেণ্ডাৰীত যেতিয়া হিন্দী ছাবজেক্টটো লৈ আমাৰ মাৰ্কটো ঠিকে আছিল তেতিয়াহে আমি মেজৰত মানে পাইছিলোঁ ছিটটো। চবেইতো মেজৰত ছিট নাপায়, হাই ছেকেণ্ডাৰী আৰু HSLCত থাকিব লাগিব, তাৰপিছতে ডিগ্ৰীটো মানে মেজৰ হিচাপে আমি ল'ব পাৰিম। আৰু মেজৰ হিচাপে লৈ যেতিয়া আমি মেজৰ কোৱালিফাই কৰিলোঁ বা অনাৰ্ছ আমি ৰখাৰ পিছত আমাৰ MA ৰ কাৰণে যেতিয়া আমাৰ পৰীক্ষা হৈছিল তাতো আমাৰ হিন্দীৰ এখন এণ্ট্ৰেঞ্চ পেপাৰ হৈছিল তেজপুৰ ইউনিভাৰ্চিটিত। যেতিয়া মানে হিন্দীৰ এখন এণ্ট্ৰেঞ্চ পেপাৰ হৈছিল তেতিয়া আমি সেই পেপাৰখন মানে ক্লিয়াৰ কৰি পেলাইহে আমি হিন্দীত MA কৰিব পাৰিছিলোঁ। আৰু তাৰপাছত যেতিয়া আমি BEd কৰিছিলোঁ, BEdতো আমাৰ এখন মেথড পেপাৰ হিন্দী হিচাপে আছিল। তো আমি প্ৰতিটো সময়তে হিন্দীক প্ৰায়ৰিটি হিচাপে দি পেলাই আমি আগবাঢ়িছিলোঁ। কিন্তু যেতিয়া টেট কাম ৰিক্ৰুইটমেণ্টত হিন্দীৰ পষ্ট ওলাইছিল আমি ভাবিছিলোঁ যে আমি তাত মানে প্ৰিফাৰেঞ্চটো পাম আৰু এনেকৈ আমি ভাবিছিলোঁ। আৰু তথাপিও আমি মানে কি কৰিছিলোঁ যে চৰকাৰক এবাৰ দেখাই দিছিলোঁ এডভাৰটাইজটো দিয়াৰ পিছত যে আমি মানে মেমৰেণ্ডাম এটা দিছিলোঁ যাতে আমি মানে পাওঁ। আৰু তেখেতসকলেও কৈছিল যে আমি কথাটো, আমাক আশ্বাস দিছিল আমি কথাটো চালি জাৰি চাম। এতিয়া যিদিনা আমাৰ ৰিজাল্ট ওলাল হিন্দী ডিপাৰ্টমেণ্টৰ, যিদিনা আমাৰ ৰিজাল্টটো ওলাল সেইদিনা আমি গম পালোঁ যে আমাৰ মেজৰৰ 80% মানুহে চাকৰি পোৱা নাই। আৰু যিখিনিয়ে পাইছে তেওঁলোকৰ হয়তো ছায়েন্স আছিল, কমাৰ্চ আছিল, আৰ্টছ আছিল আৰু তেওঁলোকৰ বিভিন্ন ছাবজেক্ট থাকিব পাৰে, বাট তেওঁলোকে মেজৰ হিচাপে লোৱা নাছিল। এতিয়া আমাৰ এই কথাটোত আমি মানে দুখিত হৈছোঁ যে আমি পাব লাগিছিল নে মেজৰ নোহোৱাকৈ যিকোনো এজন ব্যক্তিয়ে যেতিয়া প্ৰবীণটো পাছ কৰি লৈছিল তেওঁলোকে পাব লাগিছিল। উচিত শিক্ষা দিব পাৰিবনে তেওঁলোকে সৰু ল'ৰা ছোৱালীখিনিক যেতিয়া ক্লাছ 9-10 পাইছে? হয়, 20%হে মেজৰৰ মানে নাম আহিছে ইয়াতে। সেইটোত মানে আমি অলপ দুখিত হৈছোঁ আৰু মানে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু আমি কি কৰিম, মানে আমাৰতো একো অপশ্যন নাই, আমিতো হিন্দীতে মানে এপ্লাই কৰিছিলোঁ। আমি না ছায়েন্সত যাব পাৰিম, না কমাৰ্চত পাৰিম, না আৰ্টছৰ বিভিন্ন ছাবজেক্টত যাব পাৰিম, নাই নোৱাৰোঁ। কিন্তু আমাৰ এটাই ছাবজেক্ট আমাৰ হিন্দী, সেইটো প্ৰায়ৰিটি দি আমি আগবাঢ়িছিলোঁ। কিন্তু তাৰ পিছতো মানে কি হ'ল, আমাৰ ক্ষেত্ৰত মানে অন্যায় হ'ল। এতিয়া আমি কি হিচাপত মানে নিজক চিলেক্ট কৰিম, মানে আমি কেনেকৈ মানে আগবাঢ়িম? আমি এতিয়া আগলৈ চৰকাৰক এটাই মানে মই অনুৰোধ কৰিছোঁ যে আমাৰ দায়িত্বটো লওক আৰু আমি কি কৰিম, আমাক অপশ্যন দেখাওক। আমাৰ কৰিব লগা মানে আমি একো মানে হোৱাদিহে পোৱা নাই। আমি মানে এটা আইডিয়া লৈ পেলাই আগবাঢ়িছিলোঁ জীৱনত যে আমি হিন্দী শিক্ষয়িত্ৰী হ'ম বুলি আমি আগবাঢ়িছিলোঁ। তেওঁলোকে আমাৰ লগত এডভাৰটাইজমেণ্ট দি পেলাই যিটো কৰিলে, এতিয়া আমি কোনফালে যাম? তেওঁলোকেহে আমাক দিব লাগিব এতিয়া আইডিয়া, আমি কেনেকৈ ক'ত যাম। প্ৰথমে আমাৰ সন্মানীয় সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ কথাটো হ'ল যে আপোনালোকে জানে কিছুদিন আগতে টেট কাম ৰিক্ৰুইটমেণ্টৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ৰিজাল্ট দিছে। তো আমি তাতে দেখা পাইছোঁ আমাৰ হিন্দীৰ মেইন ষ্ট্ৰীমৰ ষ্টুডেণ্টবোৰৰ লগত, প্ৰাৰ্থীবোৰৰ লগত অন্যায় কৰা হৈছে। য'ত এই অন্যায়সমূহ এনেকুৱা ধৰণৰ যে আমি 3 বছৰ মেজৰ লৈ গ্ৰেজুৱেশ্যনত হিন্দী মেজৰ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ ইউনিভাৰ্চিটিৰ আণ্ডাৰত, ইউনিভাৰ্চিটিত। আৰু যিটো প্ৰবীণক আমাৰ লগত ইকুইভেলেণ্ট কৰা হৈছে, সেই প্ৰবীণ এটা সংস্থাৰ দ্বাৰা দিয়া এটা ডিপ্ল'মা, 1 বছৰৰ ডিপ্ল'মা এটাক আমাৰ 3 বছৰৰ মেজৰ কোৰ্চৰ লগত ইকুইভেলেণ্ট কৰা হৈছে। এইটো আমাৰ লগত এটা অন্যায় কৰা হৈছে। আৰু
তাৰপিছত আৰু এটা আপোনালোকক এই এডভাৰটাইজ দেখুৱাব পাৰিম। আমাৰ এই এডভাৰটাইজমেণ্টত লিখা আছে যে যিসকল প্ৰবীণ ৰত্ন আছে তেওঁলোকৰ প্ৰবীণত 50%, প্ৰবীণ ৰত্নত 50%, উইথ গ্ৰেজুৱেটত 50% থাকিলেই হ'ব, কিন্তু গ্ৰেজুৱেট আৰ্টছ নে ছায়েন্স এইটো উল্লেখ নাই। আৰু এইটোৰ সুযোগ লৈ বহুত ছায়েন্সৰ প্ৰাৰ্থীয়ে হিন্দী শিক্ষক হ'বলৈ গৈ আছে অনলি প্ৰবীণৰ চাৰ্টিফিকেটৰ জৰিয়তে, যিটো মাত্ৰ 1 বছৰৰ এটা সংস্থাৰ দ্বাৰা দিয়া ডিপ্ল'মাহে। এইটো আমাৰ লগত অন্যায় কৰা হৈছে। ছায়েন্সৰ যিজনে BHC হৈছে, বটানী বা জুলজি এইবোৰৰ BHC, তেওঁলোকে গ্ৰেজুৱেট টিচাৰ ছায়েন্সত নাপায়, তেওঁলোকে আহি হিন্দীত প্ৰবীণৰ চাৰ্টিফিকেটৰ জৰিয়তে হিন্দীত সোমাইছে। এনেকুৱা কমাৰ্চৰ প্ৰাৰ্থীবোৰে হিন্দীত সোমাইছে, আৰু এনেদৰে গৈ আমাৰ হিন্দীৰ কম্পিটিশ্যনটো বাঢ়ি গৈছে, আৰু ফলস্বৰূপে আমি সমস্যাৰ সন্মুখীন হৈছোঁ। আমিতো আৰু হিন্দী ইংৰাজী ডিপাৰ্টমেণ্টত গৈ মানে কম্পিটিশ্যন কৰিব পৰা নাই, ছায়েন্সৰ ডিপাৰ্টমেণ্টত গৈ কম্পিটিশ্যন কৰিব পৰা নাই, কিন্তু আমাৰ হিন্দী ডিপাৰ্টমেণ্টত আহি ছায়েন্স আৰ্টছ গোটেইখিনি বেলেগ ছাবজেক্টৰ গোটেইখিনি আহি কম্পিটিশ্যন কৰিছে, যাৰ কাৰণে আমাৰ লগত এটা অন্যায় হৈছে। আৰু আমাৰ কম্পিটিশ্যন বাঢ়ি যোৱাৰ ফলত আমি মেজৰবোৰে বঞ্চিত হৈছোঁ। আৰু এইটোৰো আমি আহ্বান জনাওঁ চৰকাৰক, যাতে আমাৰ ইয়াৰ এটা সঠিক ব্যৱস্থা কৰে, যাতে আমি যাতে বঞ্চিত নহওঁ। আৰু আমি অনুৰোধ জনাওঁ যাতে পুনৰ বিবেচনা যাতে এই ৰিজাল্টৰ ওপৰত কৰে। আমি আৰু এটা কথা, যিটো প্ৰবীণ ৰত্ন কিন্তু কিছুদিন আগতে আপোনাৰ এটা এডভাৰটাইজমেণ্ট আছিল LPMEৰ কাৰণে, আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰীৰ কাৰণে। আপাৰ প্ৰাইমাৰীত কিন্তু এই প্ৰবীণ ৰত্ন বেণ্ড কৰা আছে। আপাৰ প্ৰাইমাৰী এডভাৰটাইজমেণ্ট মতে প্ৰবীণ ৰত্নই তাতে এপ্লাই কৰিব নোৱাৰে। তেতিয়াহ'লে যিসকল প্ৰবীণ ৰত্নই ME স্কুলত আপাৰ প্ৰাইমাৰীত শিক্ষকতা কৰাৰ কাৰণে ইলিজিবল নহয়, তেওঁলোকে হাই স্কুলত কেনেদৰে ইলিজিবল হ'ল? এইটো আমাৰ লগত অন্যায় কৰা হৈছে। আৰু এইটো আমি শিক্ষামন্ত্ৰী মহোদয়ক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰাও, যাতে আমাৰ এই বিষয়টো বিবেচনা কৰি চায়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।